তেজ হুই খোৱা জলসিঞ্চন বিভাগৰ কাম নাই খেতিয়কৰ তেজ হুই খোৱা জলসিঞ্চন বিভাগৰ কাম নাই জলসিঞ্চন বিভাগৰ বিষয়া গ্ৰেপ্তাৰ কৰিব লাগিবই জলসিঞ্চন বিভাগৰ ঘুষখোৰ বিষয়া গ্ৰেপ্তাৰ কৰিব লাগিবই আমাৰ অসমত পানী আছে বানপানী আছে নদী আছে জান জুৰি নিজৰা আছে অসমখন নদী প্ৰধান ৰাজ্য আপোনালোক সকলোৱে জানে আৰু অসমৰ প্ৰতিখন নদী বছৰেকৰ প্ৰতিটো মাহতে পানী থাকে তাৰপিছত কিন্তু আমাৰ খেতিপথাৰত পানী নাই তাৰ বিপৰীতে ৰাজস্থান এখন মৰুভূমি চুকাৰ ৰাজ্য তাত কিন্তু শস্য শ্যামলা তাত জলসিঞ্চন বিভাগৰ পৰা মানুহে সুফল পাইছে আৰু আমি অসমে জলসিঞ্চন বিভাগৰ পৰা আমি কুফল পাইছোঁ জলসিঞ্চন বিভাগ ৰাইজৰ সৰ্বাংগীন বিকাশৰ কাৰণে ৰাজস্থানত কামত আহিছে আমাৰ অসমত কেৱল মন্ত্ৰী আমোলা বিষয়াৰ টকা ঘটা ল'ৰা ছোৱালী বাহিৰত পঢ়োৱা ধন সম্পত্তি গোটোৱা কামত আহিছে জলসিঞ্চন বিভাগ এই প্ৰশ্ন আমাক উত্তৰ লাগিব মৰুভূমিহেন ৰাজ্যত জলসিঞ্চন বিভাগ ৰাইজৰ কাৰণে আশীৰ্বাদ ৰাজস্থানত অসমত ইমান পানী থকাৰ পিছত এডৰা পথাৰত পানী নাই আপোনালোকে চাওক না দাদা এইখন পথাৰ চাওক এইখন নগাঁও মহামায়া পথাৰ কালিৰ দিনটোত চাওক 6 জুলাই 6-7 GPS কেমেৰাত ফটো মাৰিছোঁ কেনেকৈ চিৰিয়াল ফাট দিছে এই কৃষক আহিছে এইজন কৃষক চাওক এখেতক আমি লৈ আহিছোঁ নগাঁৱৰ কৃষ্ণাই ঘাটৰ এইখন পথাৰত চিৰিয়াল ফাট আপোনালোকক মই দেখুৱাই আছোঁ এইখিনি ধৰকচোন চব দেখুৱাম এইখন আপোনালোকে চাওক এইখন গোলাঘাটৰ একবাৰ হাল বাইছে একবাৰ হাল বোৱাৰ পিছত পানী নাই চিৰিয়াল ফাট এইখন চাওক দাদা এইখন মৰিগাঁও 12 পুজিয়াৰ পথাৰ চাই লওক আজিৰ দিনটো ৰাতিপুৱাৰ ফটো 7 জুলাই 2026 দুবাৰ হাল বাই থৈছে পানী নাই চিৰিয়াল ফাট এইখন হিঙিজান পথাৰ গোলাঘাটৰ হিঙিজান পথাৰৰ দুদিনৰ আগৰ ফটো এই গোটেই ফটোবোৰ মই আপোনালোকক দেখাইছোঁ কিন্তু আজি এই অফিচাৰবিলাক যিবিলাক ইয়াতে আছে ননচেন্স অফিচাৰ সিহঁতি মানুহৰ তেজ হুই খায় সিহঁতি মানুহৰ তেজ হুই খাইছে আমি চালোঁ যোৱাকালি আমি চাইছোঁ দাদা যোৱাকালি আমি যেতিয়া চাইছোঁ এই চাওক 2016 চনলৈকে মন্ত্ৰীয়ে বিধানসভাত দিয়া তথ্য 8% কেৱল 100% কৃষিভূমিৰ কেৱল 8%ত 2016 চনলৈকে পানী যোগান আছিল আৰু এই 2025 চনলৈকে যোৱা 5 বছৰত বিজেপি সফল চৰকাৰে 8-ৰ পৰা 9.59% অৰ্থাৎ যোৱা 5 বছৰত বিজেপি চৰকাৰে কেৱল 1.59% কৃষিপথাৰত পানী যোগান ধৰিবৰ কাৰণে সক্ষম হৈছে কিন্তু তাৰ বাবে কেৱল ডাঙৰ ডাইলগ মাৰিলে নহ'ব নৰেন্দ্ৰ মোদীক ওচৰত গৈ বুকু ডাঠ কৰি হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে সৰ্বানন্দ সোণোৱালে ক'ব লাগে অসমত খৰাং হৈছে বিশেষ পেকেজ লাগে আৰু কৃষকক ক্ৰপ লছ এছেছমেণ্ট শস্যৰ অনিষ্টৰ এটা তেওঁলোকে তালিকা বনাওক তালিকা বনাই সকলো কৃষকক দিয়ক আৰু যিমানবিলাক জলসিঞ্চন বিভাগৰ প্ৰকল্প বনালে এই আটাইবিলাক প্ৰকল্পৰ তেওঁলোকে তদন্ত কৰক কোন অফিচাৰে টকা খালে কোন ঠিকাদাৰে টকা খালে অশোক সিংহালে কিমান টকা খাই প্ৰটেক্ট প্ৰাইড বনাই আছে কিমান টকা খাই এই 7 মাইলত প্ৰটেক্ট প্ৰাইড বনাইছে কিমান সম্পত্তি গোটাইছে ইয়াৰ বিচাৰ লাগিব বিধানসভাত কেৱল চুপতি মাৰি থাকিলে নহ'ব আজি কৃষকসকল আহিছে কৃষকসকলে আপোনালোকক ক'ব 5 বছৰ আবণ্টন দিয়া হৈছে 5,350 কোটি 5,350 কোটি টকা আপোনাৰ মোৰ টেক্সৰ টকাৰে অশোক সিংহাল আৰু ভৱেশ কলিতাই কেৱল 1.59% কৃষিপথাৰত পানী দিছে আৰু যিবিলাক পানী যোগান আঁচনি বনালে এটা মই আপোনালোকক দেখাইছোঁ এইটো চাওক কালিৰ ফটো আপোনালোকে চাওক 6 জুলাই 2026 এইটো গোলাঘাটৰ 5,338 কোটি টকা খৰচ কৰি বনোৱা তাৰ এটা জলসিঞ্চনৰ এইটো চাওক গোটেই ট্ৰেন্সফৰ্মাৰ বাগৰি আছে এইটোত পানীৰ অৱস্থা মই আৰু আপোনালোকক দেখাই আছোঁ এওঁলোকক আজি আমাক এই প্ৰশ্নখিনি উত্তৰ লাগিব ক'ত গ'ল কোনে খালে টকা কোন অফিচাৰে খালে এনেকৈ ইয়াত বহি থাকিলে নহ'ব আমাক ইয়াৰ উত্তৰ লাগিব সেইকাৰণে আমি আজি ইয়ালৈ আহিছোঁ অফিচাৰে টকা খাব আৰু ইয়াত বহি তেওঁলোকে এচিত বহি থাকিব আৰু মন্ত্ৰী সলনি হৈ গুচি যাব তাৰপিছত আমাৰ মানুহে আজিৰ দিনটোত বহুত দিছোঁ বুলি কয় না কৃষকক বহুত দিছোঁ বুলি কয় এইটো চাওক গোলাঘাট ফাৰ্মাৰ্ছ হাই এণ্ড ড্ৰাই এইটো চাওক ডিব্ৰুগড় জলসিঞ্চন বিভাগ নদীত পৰি আছে এইটো চাওক এইটো কামৰূপ গ্ৰাম্যৰ চাওক এইটো অৱস্থা চাওক আমি নিজে গৈছোঁ এইবিলাক চাওক 5,000-5,500 কোটি টকা খৰচ কৰি বনোৱা জলসিঞ্চন বিভাগ এইটো চাওক এইবিলাক অফিচাৰ এইবিলাক আমি দেখুৱাম এইবিলাক আমি আনিছোঁ
জলসিঞ্চন বিভাগৰ নামত তেজ হুই খাইছে এই অফিচাৰবিলাকে, এই আমোলাবিলাকে। ইহঁতৰ ল'ৰা ছোৱালী আমেৰিকাত পঢ়িছে, ইহঁতৰ ল'ৰা ছোৱালী বেংগলোৰত পঢ়িছে, চেন্নাইত পঢ়িছে, এই ননচেন্স অফিচাৰবিলাকৰ ল'ৰা ছোৱালী। আৰু আমাৰ তেজ হুই হুই খাইছে ইহঁতি। অশোক সিংঘাল এটা বনিয়া দালাল মন্ত্ৰী, 5,000 কোটি টকা খাই মানুহবিলাকৰ তেজ হুই খাইছে, টকা খোৱা নাই। এতিয়া মন্ত্ৰী সলনি হৈছে। ভৱেশ কলিতা বহুত ডাঙৰ ডাঙৰ কথা কয়। ভৱেশ কলিতাৰ দিনত বনোৱা এইবিলাক প্ৰজেক্ট, অশোক সিংঘালৰ দিনত বনোৱা প্ৰজেক্ট 8% বুলি কৈছে। 8%ৰ 1%টো পানী নাই। আমি চব পথাৰত গৈ আহিছোঁ। আজিৰ দিনটোত এইবিলাক পথাৰ চিৰাল ফাট। গতিকে আমি ইয়ালৈ আহিছোঁ। আমাক ইয়াত বিচাৰ লাগিব, কোন অফিচাৰে কিমান টকা খালে আমাক লাগিব। আৰু আমি চৰকাৰলৈ স্পষ্টভাৱে কৈছোঁ, আমাৰ অসমক এইবাৰ 2026 চনত খৰাং। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।